হে ৰাম পৰীক্ষিত নিপে পুচন্ত হুকত শুনা মুনি মহামতি কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গ্ৰহৰ কহিলা সমস্তে স্থিতি পৃথিৱী পৰ্বত সবাৰে প্ৰমাণ শুনিয়া হলো প্ৰীতি আবে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেন স্থিতি কোন পাপে কোন নৰকত পৰয় শুনিয়া উপজয় ভীতি প্ৰত্যেক নৰক কাৰ কিবা কাম কৰিও হবে বিদিত শুনি মুনিবৰ দিলন্ত উত্তৰ শুনানি পৰীক্ষিত ইতিমধ্যে পৰীক্ষিতে ৰুক্মিণীক কৈছে যে গুৰুদেৱ তোমাৰ মুখে কৃষ্ণৰ পৰম পবিত্ৰ চৰিত্ৰৰ কথা শুনিলো লগতে সমস্ত সূৰ্যমণ্ডলৰ যি গ্ৰহ নক্ষত্ৰ আছে সমস্তৰ স্থিতি কেনেকুৱা পৃথিৱী পৰ্বত সমস্ত কথাখিনি শুনিব তৃপ্তি পালো আনন্দিত হলো এতিয়া দুষ্টৰ নৰকৰ স্থিতি কেনেকুৱা কোন কোন পাপৰ ফলত জীৱবিলাক নৰকত পতিত হয় শুনিবৰ কাৰণে মই ইচ্ছা কৰিছো নৰকৰ স্থিতি আচলতে বৰ ভয়ানক শুনি ভয় লাগে তথাপিও তোমাৰ মুখে শুনিব বিচাৰিছো আৰু কোনখন নৰকৰ কি কাম কি কৰ্মৰ ফলে কোন নৰকত জীৱবিলাক পৰেগৈ এই সম্পৰ্কে ক'বৰ কাৰণে পৰীক্ষিতে প্ৰশ্ন কৰিছে আৰু পৰীক্ষিতৰ প্ৰশ্নত ৰুক্মিণীয়ে উত্তৰ দিবৰ কাৰণে প্ৰস্তুত হৈছে এইখিনিলৈকে এইকেইটি অৰ্থকে প্ৰকাশ কৰিছে এতিয়া আমি আচলতে অজামিল উপাখ্যান এই উপাখ্যানটো বা এই কাহিনীটো উপাখ্যান বুলি কৈছে আমাৰ ব্যাসদেৱে পুৰাণ ৰচনা কৰোঁতে তিনিটা কথাৰ প্ৰতি লক্ষ্য ৰাখিছে এটা হ'ল আখ্যান এটা উপাখ্যান আৰু এটা হৈছে গাথা এই দৃষ্টিভংগীয়ে পুৰাণসমূহ ব্যাসদেৱে ৰচনা কৰিছে আখ্যান বুলিলে আচলতে নিজৰ চকুৰে দেখা বিষয়ক যিখিনি কাহিনী এইখিনিকে প্ৰকৃততে আখ্যান বুলি কয় আৰু কাণেৰে শুনি লিখা বিষয়ৰ যিটো কাহিনী সেইখিনি উপাখ্যান বুলি কয় শুনি শুনি লিখা যিখিনি কাহিনী আৰু পুৰাতনীয়া ঘটনাক কেন্দ্ৰ কৰি লোকমুখে প্ৰচলিত হৈ থকা
যিবিলাক শ্লোক বা শ্লোক নিবন্ধ যিবোৰ অংশ সেইবোৰক গাথা বুলি কয়। আৰু কমলাবাৰী সত্ৰৰ নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱৰ এখন পুথিত এই তত্ত্বটো পোৱা যায়। গতিকে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ অজামিলৰ যি কাহিনী এই কাহিনীভাগ উপাখ্যানত অন্তৰ্ভুক্ত কৰিব পাৰি। আৰু এই অজামিল উপাখ্যানত আচলতে কেইবাটাও তত্ত্ব নিহিত হৈ আছে। প্ৰথম তত্ত্বটো হ'ল অজামিলৰ পূৰ্বজন্মৰ যি কৰ্মফল, আৰু এয়া হ'ল প্ৰাৰব্ধ জীৱনৰ কৰ্মফল, আৰু আৰব্ধ জীৱনৰো কৰ্মফল দুটা পৰ্যায়ত সংযোজিত হৈছে। জীৱনৰ প্ৰথম ছোৱাত তেওঁ এটা কৰ্মফল লাভ কৰিছে, আকৌ জীৱন পৰিক্ৰমাৰ শেষৰ ছোৱাত আন এটা কৰ্মফল লাভ কৰিছে। এই তিনিও অৱস্থাৰ কৰ্মফল সংযোগ হৈ শেষত কেনেকৈ তেওঁ মুক্তিৰ গৰাকী হৈছে বা পাৰিষদী তনু লাভ কৰিছে, এই গোটেই কথাখিনি মহাপুৰুষে অজামিল উপাখ্যানৰ এই কাহিনীভাগ উপস্থাপন কৰোঁতে ইয়াত উল্লেখ কৰিছে। এতিয়া অজামিলৰ পূৰ্বৰ যিটো পূৰ্বজন্মৰ এটা জন্ম বৃত্তান্ত আছে। পূৰ্বজন্মত তেওঁ হেনো ব্ৰাহ্মণ আছিল, আৰু সাংসাৰিক জীৱনত তেওঁৰ দুগৰাকী ভাৰ্যা আছিল, কিন্তু দুয়োগৰাকী ভাৰ্যাৰ সৈতে সাংসাৰিক জীৱন অতিবাহিত কৰোঁতে তেওঁৰ সন্তান নাছিল। সেইকাৰণে মনৰ দুখত এদিন তেওঁ অৰণ্যলৈ তপস্যা কৰিবলৈ গুচি গৈছিল, আৰু বাটতে এজন মুনিক লগ পালে। মুনিজনক গোটেই কথাখিনি বিৱৰি কোৱাত মুনিজনে অজামিলক 8 জোৰ তামোল পাণ দিলে, দি এটা টোপোলা দিলে, আৰু ক'লে যে এই টোপোলাটোতে 8 জোৰ তামোল পাণ আছে, তাৰে তুমি যজ্ঞ পাতি যজ্ঞত আহুতি দিলেই তোমাৰ সন্তান জন্ম হ'ব, তুমি ঘৰলৈ গুচি যোৱাগৈ। এনেকে পৰামৰ্শ দি পঠাই দিলে। আৰু ব্ৰাহ্মণেও তামোল পাণৰ টোপোলাটো লৈ আহি তেওঁৰ দুগৰাকী পত্নী, ডাঙৰগৰাকী পত্নী তামোলৰ টোপোলাটো দি ক'লে যে ভালদৰে আঠুং টোকাৰিকৈ তামোলৰ টোপোলাটো ৰাখিবা, এইবুলি দিলে। তাকে দেখি আকৌ দ্বিতীয়গৰাকী পত্নীয়ে ঈশা জন্মিলে। ঈশাত তেওঁ মনে মনে তাৰে এজোৰ তামোল পাণ লুকুৱাই থলে। কিছুদিনৰ পিছত ব্ৰাহ্মণে যেতিয়া যজ্ঞ আৰম্ভ কৰিলে, যজ্ঞত আহুতি দিবৰ কাৰণে ডাঙৰগৰাকী পত্নীক তামোলৰ টোপোলাটো আনিবলৈ ক'লে, আৰু তামোলৰ টোপোলাটো আনি দিলে। ব্ৰাহ্মণে দেখিলে যে তাৰ এজোৰ তামোল তাত নাই। এতিয়া খঙতে ব্ৰাহ্মণে যে বৰ বিশ্বাস কৰি পেলাই ডাঙৰগৰাকীক মই থবলৈ দিছিলোঁ, তাৰে এজোৰ নোহোৱা হ'ল। গতিকে এনেকুৱা ধৰণে ভাবি যে ডাঙৰজনী পত্নীয়ে বিশ্বাসঘাতক কৰা বুলি ভাবি পেলাই খঙতে মুনিয়ে ব্ৰাহ্মণে এই ডাঙৰগৰাকী পত্নীক অভিশাপ দিলে যে তই অহা জন্মত বেশ্যা হৈ জন্ম ল'বি। আকৌ ডাঙৰগৰাকী পত্নীয়ে মনতে ভাবিলে যে মইতো আচলতে এই কামটো কৰা নাই, মইতো বৰ শ্ৰদ্ধা সহকাৰে বস্তু এটা ৰাখিছিলোঁ, কিন্তু কেনেকৈ এইটো হ'ল মই নাজানো। তথাপিতো স্বামীয়ে মোক এনেধৰণে অভিশাপ দিছে, অভিশাপটো মানি ল'লে। আৰু তেওঁ এটা ব্ৰাহ্মণক ক'লে যে মই যদিও অহা জন্মত বেশ্যা হ'ম, মই কিন্তু তোমাকে পতি হিচাপে কামনা কৰিম, স্বামী হিচাপে কামনা কৰিম। এইবুলি তেওঁ সেই জন্মটো পাৰ হ'ল। পিছৰ জন্মত আকৌ কনৌজ নগৰত অজামিলে পুনৰ ব্ৰাহ্মণ বংশতে জন্ম লাভ কৰিলে। এই জন্মটো তেওঁ সেই যিগৰাকী আগৰ জন্মত দ্বিতীয় পত্নী আছিলে, সেইগৰাকীয়ে পত্নী হিচাপে পাবলৈ
সক্ষম হ'ল আৰু সেই জন্মত তেওঁ এটি পুত্ৰৰ সৈতে জীৱন নিৰ্বাহ কৰিছে। ব্ৰাহ্মণৰ কৰ্ম কৰি থাকোঁতেই তেওঁ মানে যজ্ঞ দ্ৰব্য আনিবৰ কাৰণে হাবিলৈ যাওঁতে বেশ্যাৰ এগৰাকীৰ লগত পতিত হ'ল। সেই বেশ্যাগৰাকী আকৌ পূৰ্বজন্মৰ প্ৰথমগৰাকী পত্নী যি মনোকামনা আছিল, সেই মনোকামনা হিচাপে সেই বেশ্যাগৰাকীকে তেওঁ ভাৰ্যা হিচাপে গ্ৰহণ কৰি সংসাৰ কৰিলে। আৰু সেই সংসাৰত তেওঁ মানে বিভিন্ন প্ৰকাৰে সংসাৰখন চলাবৰ কাৰণে পাপ কৰ্ম কৰিব লগা হ'ল। আৰু সেই পাপ কৰ্মৰ যোগেদি তেওঁ 10জন পুত্ৰৰ জন্ম হ'ল। আৰু 10জন পুত্ৰৰ শেষৰজনৰ নাম নাৰায়ণ থলে। আৰু নাৰায়ণৰ নাম লৈয়ে তেওঁ আচলতে অন্তিম সময় উপস্থিত হৈছে। 88 বছৰ বুলি আমাক তথ্যই ক'ব বিচাৰিছে যে 88 বছৰত তেওঁ জীৱন আয়ু সমাপ্ত হোৱাত যমদূত আৰু বিষ্ণুদূতৰ যিটো কথোপকথন, সেই কথোপকথনত নাম মহাত্ম্য প্ৰকাশ হৈছে। আৰু তেওঁ জীৱাত্মাটোৱে সেই নাম মহাত্ম্য প্ৰকাশ কৰি নাম মহাত্ম্য শ্ৰৱণ কৰি নিজে অনুতপ্ত হৈছে। আৰু অনুতপ্ত হৈ তেওঁ পৰৱৰ্তী সময়ত পুনৰ জীৱন লাভ কৰি মানে মুক্তি গৰাকী হৈছে বা পাৰিষদৰ তনু পাইছে। এই কথাখিনিকে আমাৰ গুৰুজনাই 6ষ্ঠ স্কন্ধত মংগলাচৰণ, নৰকৰ স্থিতি, নৰকৰ যান্ত্ৰণা, মুখ্য প্ৰায়শ্চিত্ত, যমদূতৰ সমিধান, নাম মহিমা, অজামিলৰ সাৰূপ্য মুক্তি লাভ, নাম ৰহস্য কীৰ্তন ধৰ্মৰ কথা, এইদৰে ছবি ধৰি আৰু পদচন্দৰে বৰ্ণনা কৰিছে। আৰু মহাপুৰুষে প্ৰথমতে নৰকৰ স্থিতি সম্পৰ্কে ইয়াত উপস্থাপন কৰিব বিচাৰিছে। পৰীক্ষিতে এই কথাখিনি জানিব বিচাৰিছে। আৰু সুকেও এই নৰকৰ যিখিনি বৰ্ণনা এইখিনি ক'বৰ কাৰণে সাজু হৈছে। মূল কাহিনীটো ঠিক এনেকুৱা ধৰণে। এই অজামিলৰ উপাখ্যান তত্ত্বত একশৰণ তত্ত্ব আৰু নাম তত্ত্ব, এই দুইটা তত্ত্ব সন্নিৱিষ্ট হৈ আছে বুলি ভাবিছোঁ। আৰু মহাপুৰুষে আচলতে নৰকৰ যান্ত্ৰণাটো বাস্তৱত দেখুৱাব বিচাৰিছে যে জীৱবিলাকৰ পঞ্চৱতী শৰীৰটোহে বিনাশ ঘটে, আত্মাটো যিহেতু বিনাশ নাই, গতিকে আত্মাটোৰ দুটা গতি আছে। সেই দুটা গতি হৈছে ঊৰ্ধ্বগতি আৰু অধোগতি। গতিকে পৃথিৱীত থকা জীৱবিলাকৰ দুটা গতি অধোগতি আৰু ঊৰ্ধ্বগতি। ঊৰ্ধ্বগতি হ'লে গৈ থাকিলে 14 ভুৱন পাৰ হৈ বৈকুণ্ঠৰ স্থিতি হ'ব। আৰু অধোগতি হ'লে তললৈ গৈ গৈ 14 ভুৱন বা তলৰ 7 পাতল আছে, 7 পাতল পাৰ হৈ পেলাই নৰকৰ বৰ্ণনা আছে। নৰকত মানে জীৱটোৰ বাস হ'বগে। নৰকৰ বাস কৰা জীৱতেও নামৰ মহিমা কেনেবাকে গম পালে বা নামৰ তত্ত্বৰ যোগেদি পুনৰ যে উদ্ধাৰ হ'ব পাৰে, এই কথাখিনি আমি হৰিশ্চন্দ্ৰৰ অজামিলৰ উপাখ্যানৰ পৰা পাব পাৰোঁ। আচ্ছা, অজামিল শব্দটো আমাৰ বিজ্ঞ লোকসকলে আলোচনা কৰে। অজ মানে যাৰ জন্ম নাই, অৰ্থাৎ সেয়াই অজ, কিন্তু অমিল হ'লগে তেওঁ। মানে এটা আত্মা পৰমাত্মাৰ পৰা আহে, সেই পৰমাত্মাৰ অংশটোৱে জীৱাত্মা হৈ জন্ম মৃত্যু ৰহিত কৰ্ম কৰিব পাৰে। জন্ম মৃত্যু ৰহিত কৰ্ম কৰিব পাৰিলে তেওঁ সেই আত্মাটো অজ হৈ যায়, জন্ম নোহোৱা হৈ যায়। কিন্তু বাস্তৱত যিখিনি কৰ্ম কৰিব লাগে, সেই কৰ্মখিনি অমিলভাৱে হোৱাৰ কাৰণে সেই অজামিল নামৰ অৰ্থটো এনেকে পাওঁ বুলি বিজ্ঞ লোকে কয়। গতিকে তেওঁৰ বাস্তৱ জীৱনত এটা জীৱদেহ পাই পেলাই
যিখিনি ব্ৰাহ্মণ হিচাপে যিখিনি কৰ্ম কৰিব লাগিছিল সেইখিনি নকৰি তেওঁ অমিল কৰ্ম কিছুমান কৰিব কৰাৰ কাৰণেই তেওঁ নামতে অজামিল হৈছে বুলি দুগলোকে কয়। সেই যে কি নহওক আমি পাঠৰ মাধ্যমলৈ যাব বিচাৰিছো। এতিয়া নৰকৰ স্থিতি সম্পৰ্কে পোকে পৰীক্ষিত ক'ব বিচাৰিছে পাঠৰ যোগেদি। এৰাম হাতু পাতালৰ তলৰ জলৰ ওপৰে জমৰ পুৰ অসংখ্যাত তাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ। তাতে মুখ্য মহা দুষ্টৰ নৰক 84 লক্ষ হাজাৰ তাৰ গুণ নাম বনাইবা কলাগি শকতি আচৈ কাহাৰ। দুৰ্ঘোৰ নৰক দেখন্তে চমক সাগৰ যেন কলোল শুনিয়াই অপাৰ পাতকী প্ৰজাৰ আতি আৰ্তনাদ ৰোল। তাতে মহাঘোৰ 28 নৰক শুনিও তাহান নাম তাহাৰ ৰৌৰৱ ত্ৰামিশ্ৰ অন্ধ ত্ৰামিশ্ৰ পৰম দুখনিকাৰ। পৃথিৱী 14 ভুৱনৰ পৃথিৱীৰ পৰা তললৈ 7খন পাতাল আছে। অতল, বিতল, সুতল, তলাতল, মহাতল, ৰসাতল আৰু পাতাল। পাতালৰ পাছত তললৈ জলৰ ওপৰত মানে নৰক আছে, অসংখ্যাৰ নৰক আছে বহুতো জুৰি। সেই তাকে জমপুৰ বুলিও কয়। নৰকৰ ওপৰে যমৰপুৰ বা নৰক আছে। তাতে মহা দুষ্ট নৰক 84 লক্ষ হাজাৰ তাৰ গুণনাম বনাই বাক লাগি শকতি আচৈ কাহাৰ। মানে ভোগদেৱে নৰকৰ বৰ্ণনা দিবলৈ যাওঁতে ভয়ংকৰ এটা মানে সংখ্যা এটা দিছে 84 লক্ষ হাজাৰ। ইমান মানে নৰকৰ সংখ্যা মানে বৰ বিৰাট আকাৰৰ। ক'বলৈ তাত মানে কাৰো সাধ্য নাই। দুৰ্ঘোৰ নৰকৰ দেখন্তে চমক সাগৰৰ যেন কল্লোল। এই সাগৰৰ পানী যেনেকৈ উন্দোলিত হৈ থাকে ঠিক তেনেকৈ নৰকখনো দেখিবলৈ তেনে সদৃশ। শনিও অপাৰা পাতকী প্ৰজাৰ আতি আৰ্তনাদ ৰোল। আৰু পাপী লোকসকল সেই নৰকতে পৰেগৈ। গতিকে তাতে এটা আৰ্তনাদ হৈ থাকে পাপী লোকসকলৰ। তাত এটা আৰ্তনাদৰ ৰোল মানে শুনিবলৈ পোৱা যায়। ইমান ভয়ংকৰ মানে নৰকৰ বিৱৰণ। তাতে আকৌ ৰৌৰৱ তামিশ্ৰ অন্ধ তামিশ্ৰ পৰম দুখনিকা কুম্ভী পাক কাল পুত্ৰ অক্ষিপত ৰৌৰৱ তামিশ্ৰ অন্ধ তামিশ্ৰ পৰম দুখনিকা। 28খন সেই ইমানখিনি 84 লক্ষ হাজাৰ নৰকৰ ভিতৰত 28খন নৰক মানে উল্লেখনীয়। মানে মহাঘোৰৰ নৰক 28খন আছে বুলি কৈছে। আচলতে প্ৰভুসকল আমি ভাবো যে আমাৰ ভকতসকলৰ নৰকৰ বৰ্ণনা মনত নাৰাখিলেও হ'ব যেন লাগে। কাৰণ আমিতো নৰকৰ মানে যাত্ৰী নহয়, ঈশ্বৰৰ নামত আশ্ৰয় কৰিছো যেতিয়া আমাৰ জীৱনটো উদ্ধগতিয়ে হ'ব। কিন্তু জগতক মানে জনাব বিচাৰিছে যে এনেকুৱা এটা যান্ত্ৰণা আছে যিটো যান্ত্ৰণাক আমি নৰকৰ যান্ত্ৰণা বুলি অভিহিত কৰিছো।
আৰু আমাৰ বহু লোকে এটা কথা ভাবে যে আমাৰ এজনে এবাৰ প্ৰশ্ন কৰিছিলে যে আমাৰ নৰক প্ৰকৃততে জীৱটো নৰকলৈ যাব লাগিব নেকি, বা মৃত্যুৰ পাছত নৰকলৈ গ'লে তাৰ যন্ত্ৰণাখিনিৰ কথা আমি জানো উপলব্ধি কৰিব পাৰিম? কিন্তু আত্মাটোৱে যন্ত্ৰণাটো ভোগ কৰিব, আমিতো গমেই নাপাম আত্মাটোৱে কি যন্ত্ৰণা ভোগ কৰিছে। গতিকে প্ৰকৃততে মহাপুৰুষে তাৰ দৰ্শনটোৱে কি ক'ব বিচাৰিছে, এনেকুৱা ধৰণৰ এটা আলোচনা কৰিলে আমাৰ আচলতে মহাপুৰুষে মুক্তিৰ যিটো আনন্দ, মুক্তিৰ যিটো সুখ, এইটো মহাপুৰুষৰ দৰ্শনৰ মাজেদি আমাৰ গুৰুজনাই মানে জীৱন্ততে এই মুকুতি সুখটো অনুভৱ কৰিবৰ কাৰণে প্ৰয়াস কৰিবৰ কাৰণে পৰামৰ্শ দিছে। জীৱন্ততে আমি মুকুতি সুখ, মুকুতি আনন্দটো কেনেকৈ অনুভৱ কৰিম। যদি মুকুতি আনন্দ অনুভৱ কৰিব নোৱাৰো, তেতিয়াহ'লে জীৱন্ততে আমি তাৰ বিপৰীত নৰকৰ যন্ত্ৰণা সদৃশ যিটো দুখ কষ্ট বা অশান্তি, এইবিলাক আমি ভোগ কৰিব পাৰিম। গতিকে কিন্তু প্ৰভুৱে তেওঁৰ সৃষ্টিত তেওঁ স্বৰ্গ ভৱনৰ লগতে বৈকুণ্ঠ আৰু বিপৰীতে নৰকৰ, এটা হ'ল অধোগতি জীৱৰ যন্ত্ৰণা, এটা হ'ল ঊৰ্ধ্বগতি জীৱৰ পৰম আনন্দ কথা মানে প্ৰভুৱে নিজেই তেওঁৰ সৃষ্টিত সমস্ত জগতৰ কাৰণে উল্লেখ কৰি গৈছে। গতিকে আমাৰ ভকত যিহেতু ঊৰ্ধ্বমুখী জখলাত আমি আৰোহিত হৈছো বা আৰোহণ কৰিছো, গতিকে নৰকৰ যন্ত্ৰণাখিনি আমাৰ ইমান মানে মনত ৰখাৰ প্ৰয়োজন নাই যদিও এখন ছবি আমাক মহাপুৰুষে দিব বিচাৰিছে। প্ৰথমতে কৈছে যে ৰৌৰৱ তামিশ্ৰ অন্ধতামিশ্ৰ। ৰৌৰৱ নৰক মানে এখন বৰ্ণনা কৰিছে, ৰৌৰৱ নৰকত হেনো উত্তপ্ত আঙঠাৰ এখন ভূমি, তাৰমানে যে নৰকখনে মানে উত্তপ্ত আঙঠা সদৃশ, তাত বিচৰণ কৰি দগ্ধ হ'ব লাগে। সেইখন হৈছে ৰৌৰৱ নৰকৰ বৰ্ণনা। তামিশ্ৰ মানে অন্ধকাৰ, অন্ধতামিশ্ৰ মানে ঘোৰ অন্ধকাৰ। আন্ধাৰতে আমি আচলতে কষ্ট পাওঁ। বাস্তৱ জীৱনত আন্ধাৰ যিটো অৱস্থা, এই অৱস্থাতে আমাৰ মানে কি হৈছে কষ্ট হয়। গতিকে আকৌ অন্ধতামিশ্ৰ, ঘোৰ অন্ধকাৰ, তাত পৰম নিকাৰ ভুঞ্জিব লাগে। এৰাম কুম্ভীপাক কাল সুতয় ক্ষিপত্ৰ, তপ্ত স্বৰ্মী মহাদুখ, লালা ভক্ষ খাৰ কদম্ব ৰাক্ষস, ভোজন হুকৰ মুখ, হুচি মুখ মহাৰৌৰৱ সদংশ, দণ্ড হুক বিশন, অয়পান প্ৰাণ ৰুধ হুল পুত, অবিচি কৃমি ভোজন, বৈতৰণী অন্ধ কূপ পুয়ুদুক, ব্ৰজ কণ্টক শালমলী, প্ৰজাৱৰ্তন সাৰমে আদন, পৰম যাতনা থলী। 28খন নৰকৰ কথা বৰ্ণনা কৰিছে। আচলতে সকলো প্ৰতিখন নৰকৰ বিৱৰণ আচলতে তথ্য পোৱা নাযায়। তথাপিতো কেইখনমান নৰকৰ তথ্য বিচাৰি পোৱাত উল্লেখ কৰিছে। কুম্ভীপাক এখন নৰক আছে। কুম্ভীপাক মানে পাক মানে সিজোৱা,
কুম্ভী পাক মানে হৈছে তপত তেলত পাক কৰি থকা। জীৱাত্মাটো কেনেকুৱা তপত তেলত মানে পাক কৰি থাকে, কুম্ভী পাক। সূত্ৰ অক্ষিপত্ৰ। অক্ষিপত্ৰ মানে অক্ষি মানে আচলতে তৰল বুলি কৈছে আমাৰ আচল অৰ্থটো অক্ষি। অক্ষিপত্ৰ মানে দুটা অৰ্থত কয়। তৰল মানে ভৰাই থোৱা খাপটো অক্ষিপত্ৰ। ইয়াত নখনৰ নাম অক্ষিপত্ৰ বুলি দিছে। তাৰমানে তৰলৰ নিচিনা ধাৰ আছে, তাত থকা যিবোৰ গছ গছনি বা ঘাঁহ বন অক্ষিপত্ৰ নৰকত, সেই ঘাঁহবোৰ বা গছ গছনিবিলাকৰ পাতবোৰ তৰলৰ নিচিনা ধাৰ থকা। এই বনটো এনেকে পোৱা যায় যে যিসকলে হেনো বাস্তৱ জীৱনত গছ গছনি কাটি ধ্বংস কৰে, তেওঁলোক হেনো অক্ষিপত্ৰ নৰকত মানে পতিত হয়। আৰু পতিত হোৱাৰ লগে লগে এই গছ গছনিৰ পাতবিলাকৰ যিবোৰ ধাৰ, ঘাঁহ বনৰ যিবোৰ ধাৰ, এই ধাৰবোৰে তেওঁক মানে যান্ত্ৰণা দিয়ে। এইবুলি অক্ষিপত নৰকৰ বৰ্ণনাটো চমুকে পোৱা যায়। তপ্ত চৰ্মি, তপ্ত হমি কথাটো এইখনৰ কথাটো তথ্যটো পোৱা নাই বিচাৰি। লালা ভক্ষ খাৰ কদম্ব ৰাক্ষস ভোজন শুকৰ মুখ। এইখিনি শুকৰ মুখ নৰকখনৰ মানে এই জমদূতে হেনো কুঁহিয়াৰ পেৰাৰ ৰসৰ দৰে মানে কুঁহিয়াৰ পেৰাৰ দৰে মানে জীৱাত্মাটোৰ ৰস উলিয়াই, আৰু সেই ৰসবোৰ মানে এই তাত থকা যিবিলাক মানে জীৱ আছে, পোক বা এনেকুৱা ধৰণৰ, সেইবিলাকে মানে সেই ৰসটো মানে পান কৰে শুকৰ মুখ মানে হেৰিয়াত। লালা ভক্ষ অৰ্থটো পোৱা নাই অৱশ্যে। কদম ৰাক্ষস আৰু শুচি মুখৰ কথা কৈছে। শুচি মানে বেজী। শুচি মুখ মহা ৰৌৰৱ সন্দংশ শব্দটো বিচাৰি এনেকে ধৰণে পাইছিলো। পাপীক মানে চেপেনা এডালে গাৰ মাংসবোৰ ছিঙি ছিঙি উলিয়াই তাত, সেইকাৰণে সন্দংশ। পাপী বিলাকৰ দেহটো মানে চেপেনা এডালে চেপি চেপি তাৰ মাংসবোৰ মানে উলিয়াই। তাৰপিছত ৰৌৰৱ নখনৰ উত্তপ্ত আঙঠাৰ ভূমিত বিচৰণ কৰা যিটো ৰৌৰৱ, উত্তপ্ত মানে আঙঠাৰ ওপৰত মানে বিচৰণ কৰিব লাগে ৰৌৰৱ নৰকখনক। শুচি মুখলৈ বেজী মুখৰ নিচিনাকৈ জোঙা জোঙাকৈ তাত মানে হেৰি আছে, তাত মানে সেইবিলাকৰ পৰা মানে যাতনা ভোগ কৰিব লগা হয়। অয়পান শব্দটো নৰকখনৰ কথাৰো বৰ্ণনা আমি পোৱা নাই বাৰু। ৰুদ হুলপুত মানে হুল মানে জোঙা, জোঙা কৰি মানে তাত পুতি থোৱা থাকে। তেনেকে বাঁহৰ হুল বা তেনেকুৱা ধৰণৰ হুল বনাই লৈ তাত মানে এই জোঙা জোঙাকে সেই নৰকখনত থাকে। এই হুল বিলাকৰ পৰা যাতনা মানে ভোগ কৰিব লগা হয়। অবিচি কৃমি ভোজনটো ঠিক তেনেকুৱা নিচিনা, কৃমি কুণ্ড। তাৰমানে পাপী শৰীৰটোক মানে কৃমিয়ে বেৰি বেৰি খায়, আৰু তেওঁ খাবলৈ একো নাপায়। তেওঁ মানে আকৌ কৃমিবোৰ খাব লগা এটা পৰিৱেশ সৃষ্টি হৈ যায়। কৃমিবোৰকে খাব লগা হয়। এনেকুৱা এটা যাতনা তাত মানে ভোগ কৰিব লাগে। তাৰপিছত কৈছে ষোল্লপুত অবিচি কৃমিপুক বৈতৰণী অন্ধকূপ পুয়োদক। বৈতৰণী কথাটো পোৱা যায় জমপুৰত মানে এখন নদী আছে। সেই নদীৰ মানে পানীটো পৰা বৰ গৰম দুৰ্গন্ধময় আৰু খুব খৰচোতা। গতিকে সেই দুৰ্গন্ধময় গৰম পানীকে খাই পেলাই সেই বৈতৰণী নদীখন মানে পাৰ হ'ব লাগে। সেইকাৰণে বৈতৰণী অন্ধকূপ
কূপ মানে গাত, অন্ধ মানে আন্ধাৰ, আন্ধাৰ গহ্বৰ সদৃশ এখন নৰক। পয়োদক শব্দটো পয়োদক নৰকখনৰ কথাৰ বিৱৰণ পোৱা নাই। ব্ৰজকণ্টক শালমলী, ব্ৰজকণ্টক শালমলী মানে শালমলী মানে আচলতে শিমলু গছ। ব্ৰজকণ্টক, কণ্টক মানে কাঁইট, গতিকে শিমলু গছৰ মানে গছত মানে সৰু সৰু কাঁইট থাকে, মানে ফোঁহাৰ নিচিনা কাঁইট থাকে, আৰু জীৱটো হেনো সেই মানে সেই গছজোপাত বান্ধি লৈ পেলাই ওপৰলৈ চোঁচৰাই টানি লৈ যায়। এইবুলি বিৱৰণটো মানে এনেকে ধৰণে পোৱা যায়। বা আৰু এটা তথ্য পোৱা যায় শালমলী নৰকখনৰ, যে সপ্তদ্বীপৰ ভিতৰত এটা শালমলী দ্বীপ, এই দ্বীপটোৰ চাৰিওফালে মানে সুৰাৰ সাগৰে মানে বেৰি আছে। গতিকে সেই দ্বীপত থাকিলে এই সুৰা পান কৰিব লগা অৱস্থা এটা হয় জীৱটোৰ। তাৰপিছত প্ৰত্যাৱৰ্তন, হাড়মেয় দান। হাড়মেয় মানে অভিধানিক কথা, হাড়মেয় মানে কুকুৰ বুলি কৈছে। কুকুৰৰ দ্বাৰা হাড়মেয় মেয়াদনত মানে কুকুৰৰ দ্বাৰা মানে মাংসবোৰ খাবলৈ দিয়ে, পৰম যাতনাস্থলী। অৱতনিৰোধ সহিতে 28 নৰক অতি ঘোৰ, আনো আছে যত যাতনা তাহাৰ, কোনে কহি পাৱে উৰ। গতিকে 28খন নৰক, মুখ্য নৰক হলে 28খন, 84,00,000 নৰক মুখ্য নৰক এই 28খন। গতিকে এইখনৰ বৰ্ণনা শুনিয়েই যিটো যাতনাৰ কথা মনলৈ আহে, আনবিলাক নৰকৰ কথা যাতনা আৰু কৈ শেষ কৰিব নোৱাৰি বুলি ওকে মানে পৰীক্ষাৰ আগত কৈছে। পাতকী প্ৰজাৰ পৰম নিকাৰ, কৰন্ত কিংকৰে শাস্তি, যমপুৰচানি শুনিয়া সদায়ে, ঘোৰ আৰ্তনাদ আতি। অপ্ৰয়াসে পাপ কৰণৰে ঐত, ভোগ কালে মহাদুখ, পুণ্য কৰি জীৱ স্বৰ্গত বঞ্চয়, তহিতো নাহিকে সুখ। যিসকল পাপী প্ৰজা বা যিসকল পাপী জীৱ, সেইবিলাকক নিকাৰ ভঞ্জাবৰ কাৰণে নৰকলৈ লৈ যায়, আৰু নৰকত যমৰ কিংকৰে গতিকে যমপুৰত সদায় মানে এটা আৰ্তনাদৰ মানে শুনিবলৈ পোৱা যায়, ঘোৰ আৰ্তনাদ তাত শুনিবলৈ পোৱা যায়। আৰু তাতো এটা কথা কৈছে যে অপ্ৰয়াসে পাপক কৰৈ নৰে ঐত, ভোগ কালে মহাদুখ। নৰকত আৰু ভোগ কৰিব পাৰিব, এই ভোগটো কেনেকুৱা মহাদুখ। মহাদুখটো ভোগ কেতিয়া হ'ব নোৱাৰে, তথাপিও ইয়াত আপোনালোকে লিখিছে যে মহাদুখ অনুভৱ কৰি জীৱনটো অতিবাহিত কৰিব লাগে। কিন্তু তাতো আকৌ পুণ্য কৰি জীৱ স্বৰ্গত বঞ্চয়, তহিতো নাহিকে সুখ। কিবা প্ৰকাৰে যদি নৰকতো মহাপুৰুষে এটা বাক্য লিখিছে যে কৃষ্ণ 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 বুলি সদায় সমৰে যিটো জন, জলহন্তে যেন পদ্ম নৰকৰ পৰা তাক, আপুনি উধাৰো ৰংগ মনে। নৰকৰ জীৱবিলাকেও কিবা প্ৰকাৰে যদি পুণ্য অৰ্জন কৰিব পাৰে, পুণ্য অৰ্জন কৰিব, মহাপুৰুষে পুণ্য অৰ্জন কৰা মূল তত্ত্বটো দিছে যে কৃষ্ণ 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 বুলি সদায় যদি সুমৰি থাকিব পাৰে, তেতিয়াহ'লে সেইজনক ভগৱন্তে কৈছে যে মই জলহন্তে যেন পদ্ম, জলৰ পৰা যেনেকৈ পদুম ফুলৰ আল ফুলি আমি ছিঙি আনো, ঠিক তেনেকৈ নৰকৰ পৰা তাকো ভগৱন্তে কৈছে যে মই তেওঁকো উদ্ধাৰ কৰি আনো। গতিকে নৰকৰ জীৱবিলাকত
জীৱবিলাকৰো যে অকণমান স্বৰ্গ সুখত বঞ্চিব পাৰে যদি কেনেবাকে ঈশ্বৰৰ নাম তাত ল'ব পাৰে বা নামৰ পুণ্যৰ যোগেদি তেওঁ পুনৰ স্বৰ্গলৈ আহিব। দূৰৰ পৰা দেখি পাপীৰ যাতনা শুনে আৰ্তনাদ যত কেতিক্ষণে খহি পৰ ইটো ভয় নুগুচে সদা মনত। আকৌ স্বৰ্গত থাকিলেও জীৱটোৰ কি হয়, ভয়টো নুগুচে। আমাৰ সাংসাৰিক জীৱনত যে এটা কথা আমাৰ আছে যে এবাৰ সাপে খুটিলে নেগুৰলৈ ভয়, গতিকে মানে তাতো এই জীৱটোৱে যেতিয়া নৰকৰ যন্ত্ৰণা ভোগ কৰি পেলাই কিবা পুণ্যৰ ফলত স্বৰ্গলৈ আহে, তাতো তেওঁ সুখটো নাপায়। তাৰ পৰাই তেওঁ মানে কি হৈছে, সেই নৰকৰ মানে জীৱসকলৰ যন্ত্ৰণাটো বা আৰ্তনাদটো মানে স্বৰ্গৰ পৰা শুনি থাকে। কাৰণ সেই চাপটো তেওঁ নৰকত পাই আহিছে, গতিকে স্বৰ্গলৈ কিবা প্ৰকাৰে আহিলেও সেই যিটো মানে আৰ্তনাদ সেইটো তেওঁৰ মনত পৰি থাকে। সেইকাৰণে কেতিক্ষণে খহি পৰ ইটো ভয় নুগুচে সদা মনত। স্বৰ্গবাসীও মনত মানে সেই আনন্দটো নাথাকে, কাৰণ কেতিয়া পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত পৰই। গতিকে পুণ্যৰ ফলত জীৱটো স্বৰ্গলৈ যায়। আমাৰ যিটো বেদৰ যিটো জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই কৰ্ম মাৰ্গৰ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ যোগেদি পুণ্যৰ ফলত স্বৰ্গলৈকে জীৱটো যাব পাৰে। কিন্তু স্বৰ্গটো কি হৈছে, যেতিয়ালৈকে পুণ্য থাকে তেতিয়ালৈকেহে স্বৰ্গত মানে বাসস্থান হ'ব। পুণ্য ক্ষয় ভুজে দুনাই নৰকত মজৰি। পুণ্য যেতিয়া ক্ষয় হৈ যায়, পুণ্য ক্ষয় হ'লে পুনৰ নৰকলৈ আহে। জীৱটোক আচলতে ক'ব বিচাৰিছে যে পুণ্যৰ ফলত আমি এইবিলাক যাগ যুগ পূজা পাতল তীৰ্থব্ৰত বলি বিধান এইবিলাক জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ ভিতৰত, ধ্যান ধাৰণা প্ৰত্যাহাৰ এইবিলাক। গতিকে এইবিলাকৰ যোগেদি আমি জীৱটো মুক্তি পাব পাৰে, কিন্তু এই দুইটা পথ আচলতে বিঘিনি ৰহিত পথ নহয়। বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম। গতিকে ভগৱন্তৰ গুণ নামহে আমাৰ বিঘিনি ৰহিত কৰ্ম। এই কৰ্ম কৰিলে বা ভক্তি মাৰ্গত গ'লে আমাৰ বিঘিনি অহাৰ কোনো অৱকাশ নাথাকে। যেনেকৈ হৰি নাম কীৰ্তন নাহি দেখক কাল নিয়ম সংযম বিধি। হৰিত হৰণলীয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হৈ সিদ্ধি। জীৱটোৱে যদি হৰি শৰণ লৈ কেৱল হৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে ভক্তি মাৰ্গৰ যোগেদি তেওঁ মুক্তি গৰাকী হ'ব। ইয়াত কোনো মানে বিঘিনি অহাৰ সুবিধাটো নাথাকে, একো নিয়ম সংযম ইয়াত নাথাকে। গতিকে সেই মাৰ্গটো ভগৱন্তে নিজেই মানে সমৰ্থন কৰিছে। গতিকেলৈ বাকীবিলাক কৰ্ম মাৰ্গৰ যোগেদি দুটা মাৰ্গৰ যোগেদি আমি বৈকুণ্ঠলৈ যাব নোৱাৰিলেও স্বৰ্গলৈকে যাব পাৰি। স্বৰ্গত মানে কি হ'ব কৈছে, পুণ্য ক্ষয় ভুলে দুনাই নৰকত পৰে। তেনেকৈ আমি বাস্তৱ জীৱনত যদি স্বৰ্গ সুখৰ কথা মিলাব পাৰো, যে এটা সময়ত ধন জন ঐশ্বৰ্য বিভূতি জয় জয় মই মই হৈ আছিলে। কিন্তু কালৰ চক্ৰত, কালক্ৰমত তেওঁ মানে অৱস্থাটো কি হ'লগে, মানে খুজি খাব লগা অৱস্থা এটা পৰে। আমাৰ সেইকাৰণে হেৰিয়াত এনেকে কয় কথাটো যে আগৰ জন্মত বা মই এই জন্মৰ আগতে কি আছিলো, 7জনী গাই খিয়াৰ খাইছিলো, গেৰাক বাইছিলো শালত। এতিয়া মানে কি হয়, সমস্ত শেষ হৈ পেলাই এতিয়া দুখত পৰিলো মই খালত। এই জন্মৰ এই সময়ছোৱাত মানে মই আগৰ মোৰ সেই মান মৰ্যাদা, যেনেকে হৰিশ্চন্দ্ৰ উপাখ্যানত সেই কথাটো লিখিছে, আমি প্ৰকাশ পাইছে যে হৰিশ্চন্দ্ৰ ৰাজসিক মৰ্যাদাৰে জীয়াই আছিল, কিন্তু কালৰ চক্ৰত পৰি তেওঁ এনে অৱস্থা হ'লগে, পাছত মানে চণ্ডালৰ জীৱন পদ্ধতিৰে তেওঁ জীৱন অতিবাহিত কৰিব লগা হৈছে। একে জীৱনতে মানুহে এটা সময়ত স্বৰ্গ সুখ আৰু এটা সময়ত নৰকৰ সুখ আমি কৰিব পাৰো। সেই কথাটো আমাক মানে বাস্তৱত দেখুৱাইছে যে অকল মৃত্যু যে আমি স্বৰ্গলৈ যাম এই কথা নহয়। জীৱনটোতো আমি কেতিয়াবা স্বৰ্গ সুখ পাওঁ, কেতিয়াবা নৰকৰ যাতনা আমি অনুভৱ কৰো। গতিকে এই দুইটা যাতনা বা এই দুইটা অৱস্থা মানুহৰ থাকিবই। কিন্তু ভগৱন্তৰ নামৰ মাজেদি, ভগৱন্তৰ ভক্তিৰ যোগেদি জীৱটো পৰমানন্দ লাভ কৰে। সমস্ত জগত জীৱনতে মুকুত অচিৰ কালত
সমস্ত জগততে প্ৰভু ব্যাপী আছে। গতিকে সমস্ত জগতক যদি আমি বিষ্ণু জ্ঞান কৰিব পাৰোঁ, বিষ্ণু জ্ঞান কৰিব পাৰিলেই জীৱনটোতে আমি মুকুতিৰ সুখ আৰু আনন্দ এইটো অনুভৱ কৰিম। ভকতি দৰ্শনে আমাক বা আচলতে সেই আনন্দটো আমাৰ মহাপুৰুষৰ দৰ্শনৰ মাজেদি আমাক সেই আনন্দটো জীয়াই থাকোঁতে অনুভৱ কৰিবৰ কাৰণে মহাপুৰুষে আমাক মানে দৰ্শতা বা উপদেশ এটা দি থৈ গৈছে যে জীয়াই থাকোঁতে যদি সমস্ত জীৱ জগতক আমি জ্ঞান কৰিব পাৰোঁ, জীয়াই থাকোঁতে আমি সেই মুকুতিৰ যিটো আনন্দ সেইটো হ'ল জীৱন মুক্ত। আৰু এটা কৈছে কৈবল্য মুক্ত, তাৰমানে মৃত্যুৰ পাছত আত্মাটো স্বতঃস্ফূৰ্তভাৱে চতুৰ্ভুজ মূৰ্তি ধাৰণ কৰি পেলাই বৈকুণ্ঠলৈ গুচি যাব পাৰে। জীৱনটোত যেতিয়া জীৱদেহত প্ৰৱেশ কৰে জীৱাত্মাটোৱে যিখিনি কাৰ্য গ্ৰহণ কৰে তাৰ ফলতেই মানে অৰ্থাৎ ভক্তি মাৰ্গৰ যোগেদি জীৱাত্মাটো বৈকুণ্ঠলৈ গতি কৰিব পাৰে। গতিকে আমি আমাৰ জীৱনত সুখ আৰু যাতনা আমি মানে কৰিব পাৰোঁ। মহাপুৰুষে এই দৰ্শনটো আমাক দিব বিচাৰিছে। গতিকে আমাৰ জীৱনতো ঠিক কেতিয়াবা তেনেকুৱা হয়। এটা সময়ত বৰ সুখে আছিলোঁ বা এটা সময়ত বৰ দুখত আছিলোঁ, বৰ দুখে জীৱন যাপন কৰিছিলোঁ। মানে কি হৈছে এই বেহেৰাইও এদিন মানে মালিক হৈ যাব পাৰে আৰু মালিকো এদিন খৰি ভাৰী হ'বগৈ লগা হয়। এইটো হ'ল মানুহৰ কৰ্মৰ ফলত স্বৰ্গৰ নৰকৰ যিখিনি সুখ আৰু যাতনা এইখিনি মানে আমাক দেখুৱাইছে। এদিন হোটেলত বেহেৰা আছিলে, কাঁহী বাতি ধুই আছিলে, কিন্তু সেই ঠাইতে গৈ গৈ নিষ্ঠাৰে কৰ্ম পালন কৰি কৰি গৈ তেওঁ এদিন সেই হোটেলখনৰে মালিক হৈ গ'ল। এনেকুৱা উদাহৰণো জগতত বহু দেখিবলৈ পোৱা যায়। বা এদিন মালিক আছিলে কিন্তু অসৎ ব্যৱসায় বা অসৎ স্বভাৱৰ কাৰণে বা এনেকুৱা ধৰণৰ ভাৱনাৰ কাৰণে তেওঁ মানে এদিন কি হ'ল খৰি ভাৰী হ'ব লগা অৱস্থা এটা হ'লগৈ। গতিকে এইটোৱে হৈছে আমাৰ বাস্তৱ জীৱনত বা এই জগতত এটা জীৱাত্মাৰ মানে ঊৰ্ধ্বগতি আৰু অধোগতিৰ এক নিদৰ্শন। অধোগতি হ'লে জীৱবিলাকৰ কি অৱস্থা হয় আৰু ঊৰ্ধ্বগতি হ'লে জীৱবিলাকৰ কি অৱস্থা হয়, এই কথাখিনি আচলতে ভাগৱত দৰ্শনৰ যোগেদি মহাপুৰুষে আমাক অৱগত কৰিব বিচাৰিছে। সেইকাৰণে মহাপুৰুষে এই অজামিল যি উপাখ্যান এইটো আমাৰ মাজত দাঙি ধৰিছে। এই কথাখিনিকে মানে সমস্ত ভোটৰ কল্যাণৰ অৰ্থে এই কাহিনীভাগ আখ্যানভাগ দিছে বুলি ভাবিছোঁ। গতিকে দিব্য স্বৰ্গ ভোগ যদি আমি পাই যাওঁ, এতিয়া কৈছে দিব্য স্বৰ্গ ভোগ ভুঞ্জয়িত থাপিতো চিন্তায়ে ধাতু যেন কাটি বাৰ বন্দীৰ পিন্ধন্তে খাৱন্তে সন্তোষ নাই। যত তপপীঠ যজ্ঞ যোগ দান কৰি মহাপুণ্য সঞ্চয় তথাপি কালৰ হাতৰ নেৰাই ব্ৰহ্মভুৱনত উদাহৰণ মহাপুৰুষে দিছে যে দিব্য স্বৰ্গভোগ পাই থাকিলে তেওঁ বিভিন্ন চিন্তাৰে মানে ধাতু উৰাই গৈছিল। ভয়ত মানে ধাতু উৰি যোৱা অৱস্থা এটা হৈ থাকে। কেতিয়া মানে পতন ঘটো এনেকুৱা ধৰণৰ সেই ভয়টোৰ পৰা তেওঁ কেতিয়াও হাত সাৰিব নোৱাৰে। যেনেকৈ যেন কাটি বাৰ বন্দীৰ পিন্ধন্তে খাহন্তে সুখ নাই। কাটিবলৈ লৈ যোৱা মানে বন্দী এটা খোৱা আৰু পিন্ধা প্ৰতি কোনো মানে স্পৃহা নাথাকে, সেইবিলাকৰ সুখটো নাথাকে। কাৰণ মৃত্যুৰ ভয়ে তেওঁক যত তপতীৰ্থ যজ্ঞ যোগ দান কৰি মহাপুণ্য সঞ্চয় তথাপি কালৰ হাতৰ নেৰাই ব্ৰহ্মভুৱনত বঞ্চয়। তাৰমানে যজ্ঞ তপ এইবোৰ কৰ্মমাৰ যোগ ধানটো হ'ল মানে কৃষ্ণ কৃষ্ণ। কাৰোবাৰ মৃত এটা খোল খাই আছে।
বৰ অসুবিধা কৰি আছে, কাৰোবাৰ মিট খোল খাই আছে। এগৰাকী মাত শুনি আছো, আপোনালোকে কৃপা কৰি বন্ধ কৰি লওকচোন। কৃষ্ণ, মিট খোল খাই আছে দেই, সমস্ত বন্ধ কৰিব। কৃষ্ণ বহু আগবঢ় কৃষ্ণ। গতিকে সেইবিলাক মাৰ্গৰ যোগেদি পুণ্য হ'ব, পুণ্য হ'লেও কিন্তু কালৰ পৰা হাত এৰাব নোৱাৰে। আকৌ সেই কাৰণে মৰি মৰি উপজি পুনৰপি জনমম পুনৰপি মৰণম, জীৱটো সেই অৱস্থা হয়। এই ভুৱনতে, এই ব্ৰহ্ম ভুৱনতে মানে জন্ম মৃত্যু এই লাঞ্ছনাটো ভোগ কৰিব লাগে। এতিয়া আমি যদি ভাবো বা চিন্তা এটা কৰো যে আমি আগৰ জন্মত কি আছিলো নাজানো, পাছৰ জন্মত কি হ'ম তাকো নাজানো, কিন্তু এই জন্মত কি আছো আমি সেই কথাটো জানো। গতিকে এই জন্মত আমি কি পাইছো, জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম এটা পাইছো। আৰু বহু পুণ্য ফলত আমাক মানে ভাগৱত দৰ্শনে, মহাপুৰুষৰ দৰ্শনে আমাক মানে স্পষ্টকে বুজাইছে যে আমি এই জন্মটো আমাৰ প্ৰথম জন্ম নহয়, ইয়াৰ আগতেই আমি কোটি কোটি জন্মৰ ফল ভোগ কৰি আহিছো। প্ৰতি জন্মে যারা ভোলে মহাভাগ, মনুষ্য শৰীৰক জীৱে তেবে পালে লাগ। গতিকে আমি যে মনুষ্য জন্মটো পাইছো, এইটো কোটি জন্মৰ মহাভাগ্য আমাৰ আছে, মহাপুণ্য আমি সঞ্চিত কৰি আহিছো। পুণ্যৰ ফলতহে আমি এই মনুষ্য দেহাটো পাইছো। যে মনুষ্য শৰীৰ পৰা যদি হৰিক নভজো, তেতিয়াহ'লে আমি আকৌ এই আমাৰ যিটো মানে 84 নৰকৰ যিটো যন্ত্ৰণা, স্থাৱৰ বিংশতে লক্ষণ, স্থাৱৰ জংগমত আমি মানে স্থাৱৰ জংগমত আমি মানে বিংশতে লক্ষণ 20 লক্ষ বাৰ আমি তাত থাকিব লাগিব। কুমাংশ নৱ লক্ষ কওঁ, কাছ জন্মত 9 লক্ষ বাৰ। তাৰপিছত কুমাংশ নৱ লক্ষ স্থাৱৰ বিংশতে লক্ষণ, জলজং নৱ লক্ষ কওঁ, জলজ উদ্ভিদ হিচাপে, পানীত থকা উদ্ভিদ হিচাপে 9 লক্ষ বাৰ। তাৰপিছত 10 লক্ষাংশ পচিনাংশ, পক্ষী জন্ম 10 লক্ষ বাৰ। 300 লক্ষাংশ পশুনাংশ, 30 লক্ষ বাৰ পশু জন্মত থাকিব লাগিব। তাৰপিছত 70 লক্ষাংশ বানৰা, 4 লক্ষ বানৰ, 3 লক্ষাংশ অধমানৱা, মানে অধমানৱ হিচাপে চিম্পাঞ্জী হিচাপে আমি 2 লক্ষ বাৰ। এই 84 লক্ষ বাৰ আমি মানে জন্ম গ্ৰহণ কৰি আহিব লাগিব। তত মনুষ্যত প্ৰাপ্ত তৎক্ৰমানি সদয়ত, তাৰপিছতে মনুষ্য জন্ম পায়। কিন্তু মনুষ্য জন্মটো দুৰহ বা বৰ মানে কঠিন সহজে পোৱাটো, এই কথাখিনি আমি সেইবিলাক নৰকৰ যন্ত্ৰণা আমি পাৰ হৈ আহিছো। আহি আমি মানে মনুষ্য জন্ম পাইছো। তৎক্ৰমানি সাধয়, ইয়াতহে আমি আচল কৰ্মটো সাধন কৰিব। আচল কৰ্মটো কি, জীৱাত্মাটোক আমি মানে মুক্তি দি পৰমাত্মাৰ কাষলৈ লৈ যোৱা যিটো জীৱাত্মাৰ কৰ্ম, অৰ্থাৎ আমাক ভগৱন্তে কৈছে যে মানে এটা জীৱ ভগৱন্তে তেওঁৰ সৃষ্টিলৈ পঠাইছে, জীৱটোক কৈছে যে যোৱা মোৰ সংসাৰলৈ, 4টা কাম কৰিবা। এই 4টা কামৰ নিদৰ্শন কি, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। এই 4টা কাম কৰি পেলাই গুচি আহিলেই কামটো শেষ হ'ব। প্ৰভুৰ লীলা হৈছে সেইটো, জীৱবিলাকৰ প্ৰতি প্ৰভুৰ নিৰ্দেশ হৈছে সেইটো, যে মই বিনন্দীয়া এখন সৃষ্টি কৰিছো, জগত সৃষ্টি কৰিছো, ইয়ালৈ তোমাক পঠাইছো, তুমি মানে 4টা কৰ্ম কৰিবা, কৰি ইয়ালৈ গুচি আহিবা। শেষৰটো কৰ্ম হৈছে মানে ধৰ্ম, অৰ্থ, কাম, মোক্ষ, পুৰুষাৰ্থ। এই পুৰুষাৰ্থ সাধন কৰিলে আমাৰ আচলতে জীৱাত্মাটো কৰ্ম শেষ হৈ যায়। কিন্তু আমি মানে প্ৰভুৰ বিনন্দীয়া সৃষ্টিখনত সোমালো, মায়াৰ প্ৰভাৱত পৰি মানে ধৰ্ম, অৰ্থ, কামনালৈকে আমি কামখিনি কৰিলো। কামনাৰ পৰা পাছৰ যিটো কৰ্ম, সেইটো কৰ্ম আমি কৰিবলৈ সক্ষম নহলো। পাছৰ কৰ্মটো কি আছিলে, মুখ্য আমি কামনা কৰো। সেইকাৰণে কৰ্ম বুলি, ধৰ্ম বুলি ক'লে আচলতে জীৱবিলাকৰ ধৰ্ম হৈছে, গতিকে জীৱবিলাকৰ আমি ধৰ্ম বুলি ক'লে কি বুজি, জীৱবিলাকৰ কৰ্মই ধৰ্ম। সকলো জীৱই তেওঁ সাংসাৰিক জীৱনত বা এই জগতত কৰ্ম কৰিব লাগিব। কৰ্ম নকৰে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। গতিকে জীৱবিলাকৰ কৰ্মই হ'ল ধৰ্ম। আকৌ ভগৱন্তে কৈছে যে যদি কৰ্ম কৰা, তেতিয়াহ'লে তাত এটা লাভ পাবা। মোৰ জগতত মই সকলো বস্তু ৰাখিছো, তুমি কৰ্ম কৰিলে যি বিচাৰা তাকে পাই যাবা। সেইটোৱে হৈছে অৰ্থ বা লাভ। ধৰ্ম, অৰ্থ, কাম মানে কামনা। আচলতে সকলো জীৱৰে এটা কামনা থাকে। পৰুৱাৰ পৰা আৰম্ভ কৰি
গজহস্তি পৰ্যন্ত জীৱবিলাকৰ কামনা থাকে। কামনা অবিহনে কোনো জীৱ জীয়াই নাথাকে। গতিকে সেই কামনাটো মানে ধৰ্ম অৰ্থ কাম এইখিনিলৈকে জীৱবিলাক সকলো জীৱই কৰে। সৰুৰে পৰা গজহস্তি জীৱবিলাকে কৃষ্ণ গতিকে জীৱবিলাকে সকলো জীৱ ধৰণে ধৰ্ম অৰ্থ কামলৈকে কৰে। সেইখিনি স্বতঃস্ফূৰ্তভাৱে জীৱই মানে অনিচ্ছাকৃতভাৱে এই কৰ্মখিনি কৰি গৈ থাকে। এইটো কৰিবই লাগিব। এইটো সাংসাৰিক বিলাকৰ সেইটোৱে জীয়াই থকা পদ্ধতি। ধৰ্ম অৰ্থ কামলৈকে কামনা থাকিবই। কিন্তু 4 নম্বৰ যিটো কথা মুখ্য সাধনটো সকলো জীৱে কৰিব নোৱাৰে। কেলৈ কৰিব নোৱাৰে? মুখ্য প্ৰাপ্তিৰ কাৰণে মানে কি কৰিব লাগিব? যিটো তত্ত্ব, এই তত্ত্বটো মানে বাকী কৃষ্ণ 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 হয় অলপ অসুবিধা দিছে হয় ঠাই ঠাই। গতিকে এই কামনা লাগে সকলোৱে মুখ্য প্ৰাপ্তিৰ কাৰণে আছে ব্যৱস্থা কৰিব নোৱাৰে। মুখ্য প্ৰাপ্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে কেৱল মাত্ৰ জীৱশ্ৰেষ্ঠ মানুহেহে মুখ্য প্ৰাপ্তিৰ ব্যৱস্থাটো কৰিব পাৰে। কাৰণ ভগৱন্ত নিজেই মানে সগুণ সাকাৰ ৰূপ এটা ধৰি জীৱশ্ৰেষ্ঠ মানুহৰ ৰূপ লৈ লৈছে। তাপৰ যুগত কৃষ্ণই অৱতাৰ ধাৰণ কৰি জীৱশ্ৰেষ্ঠ মানুহৰ ৰূপ লৈ ধৰি মানুহকে কথাখিনি কৈছে। আনক কোৱা নাই, আনে বুজি নাপাব। গতিকে মানুহকে কথাখিনি কৈছে সেইটো কাৰণে যে এই জীৱই মোৰ এই জীৱ মুক্তিৰ যিটো তত্ত্ব, জীৱ যিটো আত্মা যিটো তত্ত্ব, এই কথাটো অলপ বুজি পাওক বুলি ভগৱন্তই মানে সেই লীলা অৱতাৰ ধাৰণ কৰি পেলাই সমস্ত এই জীৱশ্ৰেষ্ঠ মানুহক মানে ক'ব বিচাৰিছে। পৰম দুৰ্বোধ আত্মতত্ত্ব তাৰ জ্ঞানৰ অৰ্থে হৰিয়ত লীলা অৱতাৰ ধৰি আছে কৃপাময়। তাহানৰ চৈত্য সুধা হিন্দু তাতে ক্ৰিয়া কৰি দীনবন্ধু 4 পুৰুষাৰ্থ তৃণ সমকৰয়। মহাপুৰুষে এইটো কলম ধৰিছে যে আমি যেতিয়া মনুষ্য জন্ম পাই গলো, জীৱশ্ৰেষ্ঠ মনুষ্য জন্ম পাই গলো, তেতিয়াহ'লে আমি যিখিনি কৰ্ম কৰো সেই কৰ্মখিনি মনুষ্য আমি তত্ত্ব পাই গলো, ভকতিৰ তত্ত্ব ভগৱন্তৰ পৰম দুৰ্বোধ আত্মতত্ত্ব আমি পাই গলো। পাই যোৱাৰ কাৰণে মনুষ্য জন্মত আমি যিখিনি কৰ্ম কৰো এই কৰ্মখিনি ভগৱন্তৰ ওচৰত অৰ্পণ কৰো। তাৰপিছত কৰ্ম কৰাৰ কাৰণে আমি এটা ফল পাওঁ, যিকোনো এটা ফল পাওঁ, যি কৰ্ম সেই ফল। গতিকে সেই ফলটো আমি কি কৰো? সেই ফলটো আমি ভগৱন্তৰ ওচৰত অৰ্পণ কৰো। যাৰক কিছু আছে ধন তেজাতৰ মোহমন কৰা ব্যয় কিছু হৰি অৰ্থে, কিছু অৰ্পণ কৰিবলৈ কৈছে। আমি যিখিনি সাংসাৰিক জীৱনত উপাৰ্জন কৰো তাৰে কিছু ভগৱন্তৰ ওচৰত অৰ্পণ কৰিবলৈ কৈছে। তেতিয়া কি হ'ব কৈছে? তাৰ ফলটো মহাপুৰুষে আমাক এই আপ্ত বাক্যখিনি মহাপুৰুষে আমাক জনাব বিচাৰিছে যে সাংসাৰিক জীৱনত তোমাৰ কৰ্মফলৰ অনুসৰি যিখিনি অৰ্জন কৰিছা তাৰে কিছু অংশ প্ৰভুৰ কৰ্মত লগোৱা বা জগতৰ কল্যাণৰ কাৰণে অকণমান অৰ্পণ কৰা। তেতিয়া তোমাৰ মাধৱত ভকতি বাঢ়িব আৰু ধনো ব্যৰ্থ নাযায়। এই তত্ত্বটো মানে আমি অৰ্থ যিখিনি পাইছো সেইখিনি ভগৱন্তৰ ওচৰত অলপ হ'লেও যদি অৰ্পণ কৰো ভগৱন্তৰ ভক্তি বাঢ়িব। আৰু ভক্তিটোৱে আমাক কি কৰিব? ভক্তিটোৱে আমাক পাছত কি কৰিব? যে এই মুখ্য আমাক গৰাকী কৰিব। ধৰ্ম অৰ্থ কামনাবোৰ আমাৰ কি হ'বগে? কামনাটো আমাৰ এনেকুৱা কামনা মনলৈ আহিব যে কেৱল মোকেই লাগে, কেৱল ময়ে খাওঁ, মোকেই লাগে, সকলো মোকেই দে, এই ভাৱনা এই কামনাটো আমাৰ বিনাশ হৈ যাব। সেইকাৰণে ময়ো খাওঁ তেওঁকো দিওঁ, এই ভাৱনাটো আমাৰ মনলৈ আহিব। ভগৱন্তৰ ভক্তি যেতিয়া পাই যাওঁ এই কামনাটো আমাৰ ঈশ্বৰৰ ওচৰত অৰ্পিত হ'ব যে মোৰো হওক তেওঁৰ হওক। এই যিটো কামনা মোৰ নিচিনাকৈ জগতৰ কল্যাণ হওক বা জগতৰ সকলোকে কল্যাণ হওক, এই ভাৱনাটো মানে জীৱশ্ৰেষ্ঠ মানুহৰ ঈশ্বৰক ভক্তি কৰোঁতে ঈশ্বৰত ধৰ্ম অৰ্থ অৰ্পণ কৰি আহোঁতে এই কামনাটো আমাৰ ঠিক ঈশ্বৰৰ মানে নাম সমন্বিত বা মানে কামনাটো আমাৰ হ'ব। সমস্ত জগতৰ যাতে কল্যাণ হওক, মানে ঈশ্বৰৰ নিন্দুক দেখি ঈশ্বৰৰ নিন্দুক তাৰ মুখ দেখি বুলিবা হৰিব বুলি কথাটো পাহৰি গৈছো। এই ঈশ্বৰক নিন্দা কৰা কোনোবা জীৱ আছে জগতত, তেনেকুৱা লোক যদি লগ পোৱা তেতিয়াহ'লে মানে তাৰ মুখ দেখি বুলিবা হৰি। তেওঁৰ কল্যাণৰ কাৰণে ভগৱন্তক মানে চিন্তা কৰিবৰ কাৰণে এই ভক্তি কৰা জীৱ এটা মানে কি হ'ব
উপায় এটা পাব বা কল্যাণৰ কাৰণে চিন্তা কৰিব যে প্ৰভু এইটো জীৱকো অকণমান কল্যাণ কৰা। গতিকে এইদৰে ধৰ্ম অৰ্থ কাম ভাৱনাটো যেতিয়া আমাৰ গুচি যাবগে আমি ক'ব নোৱাৰাকে মানে মুকুতিৰ পাত্ৰ হৈ যাম। তো মহাপুৰুষে তাতকৈ ওপৰত কথা এটা লিখিছে যে এই দুবুধ আত্মতত্বটো আমি জানিবৰ কাৰণে যিখিনি ধৰ্ম অৰ্থ কাম কৰিলো, কৰোঁতে কৰোঁতে আমাৰ এনেকুৱা এটা অৱস্থা প্ৰাপ্ত হৈ গ'লোগে যে ভকতে পাছত কি বুলি ক'লে যে নামাগো সুখ ভোগ নালাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি। আমাৰ মূল উদ্দেশ্যটো আছিলে চাৰি পুৰুষাৰ্থই সাধন কৰা, কিন্তু আমি চাৰি পুৰুষাৰ্থকো তৃণসম কৰিব পৰা এটা অৱস্থালৈ উপনীত হ'ল জীৱাত্মাটো। কিহৰ কাৰণে? ভগৱন্তৰ ভক্তি কৰাৰ কাৰণে। তাৰমানে ধৰ্ম কৰোঁতে, অৰ্থ উপাৰ্জন কৰোঁতে বা কামনা কৰোঁতে, ভগৱন্তৰ কথা চিন্তা কৰি থাকোঁতে থাকোঁতে আমাৰ এটা পৰ্যায় হ'ল য'ত আমি চাৰি পুৰুষাৰ্থক তৃণসম কৰোঁ। নালাগো সুখ ভোগ নালাগে মুকুতি। কি পালে? ভকতি এটা বস্তু পালে। ভকতি কি? যে পঞ্চম পুৰুষাৰ্থ বুলি কৈছে। গতিকে পঞ্চম পুৰুষাৰ্থ যেতিয়া আহিলে ভকতিৰ যিটো আনন্দ সেইটো মুকুতিকো তুচ্ছ কৰি পেলাই এই যিটো ভাৱনা, এই যিটো অৱস্থা মানে জীৱটো উন্নীত হৈ এই যেতিয়া অৱস্থালৈ পায়, ভকতিৰ যিটো ৰস পায়, ভকতিৰ ৰস পোৱাৰ পাছত তেওঁ আৰু পুৰুষাৰ্থ সাধনৰ ৰসটোক তুচ্ছ কৰি পেলাই এই যিটো পৰ্যায়ৰ কথা আমাক মহাপুৰুষে ক'ব বিচাৰিছে যে সেই দৰ্শনটোকে আমাক ভাগৱত দৰ্শনৰ মাজেদি দিব বিচাৰিছে যে জীৱনটোতে যদি সেই ভকতিৰ ৰসটো আমি পাই যাওঁ তেতিয়াই আমাৰ কি হ'ব? জীৱনতে মুক্তি হোৱা যিটো আনন্দ, এই আনন্দটো আমি পাম। গতিকে সেই যাগ যজ্ঞ পূজা পাতল বা এনেকুৱা ধৰণৰ উৎসৱ ব্ৰতে দি আমাক হয় যদিও আমাৰ জীৱনটো এই ব্ৰহ্মাণ্ডতে বাৰে বাৰে জন্ম হৈ মৃত্যু হৈ অৱস্থা কৃষ্ণ কৃপালু আইসকলে নুশুনে আৰু হেৰি আৰু এটা কোট আছে আৰু এটা কোট তেওঁলোকে আছে গাই মই সামৰি দিম বাৰু। হয় হয় কৃষ্ণ বৰ জোৰ দিছে আজি বা মাধৱ কৃষ্ণ। এই ৰাম কেতিখনে কালে ধৰ ইটো ভয় ব্ৰহ্মা কো নৰয় সৰ্বথা কহিলো পৰম তথ্য নিপবৰ আবে শুনা পাছ কথা হৰি ৰাম ৰাম কৃষ্ণ। এই কালৰ যিটো ভয়, এই কালৰ যিটো ভয় আমাৰ নৰকৰ ভয়টো দেখুৱায় যে সময়ে আমাক মানে নৰকলৈও লৈ যাব পাৰে। এই কালৰ ভয়টোৱে মানে ক'ত আমাৰ এই ব্ৰহ্মাণ্ডৰ ভিতৰত, এই ব্ৰহ্মাণ্ডৰ ভিতৰত এই কালৰ ভয়টোৰ পৰা আমি কেতিয়াও হাত সাৰিব নোৱাৰো। সেইকাৰণে পৰম যিটো ৰহস্য কথা, পৰম যিটো তথ্য যে জীৱটো যদি নৰকলৈ যায় তেতিয়াহ'লে যাতনাৰ মানে ভোগ কৰিব লাগিব আৰু স্বৰ্গলৈ গ'লে সেই আনন্দ এটা পাব। সেই আনন্দটো আকৌ তাতো মানে সেই সুখটো ভয় হ'ব। গতিকে আমাৰ গন্তব্যস্থান, জীৱটো গন্তব্যস্থান যে পৰম মানে বৈকুণ্ঠ, 14 ভুৱনৰ বাজৰিটো বৈকুণ্ঠৰ থান, ভকতৰ নিমিত্তে কৃষ্ণ কৰিছা নিমান। এই জীৱটোক যে বৈকুণ্ঠ প্ৰাপ্তি কৰাবৰ কাৰণে ভাগৱত দৰ্শনে ভগৱন্তে নিজেও জীৱটোক এই পৰম তত্ত্বটো দিব বিচাৰিছে। তাৰ কাৰণে যে ভাল আৰু বেয়া দুইটা যদি নেদেখুৱাওঁ তেতিয়াহ'লে ভালটো কথা উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে বেয়াটো হৈছে নৰকৰ যন্ত্ৰণা আৰু ভালটো হৈছে বৈকুণ্ঠৰ আনন্দ। এই দুইটাৰ মাজত যিটো পাৰ্থক্য, এই পাৰ্থক্যটো উপলব্ধি কৰিলে জীৱবিলাকে নৰকৰ যন্ত্ৰণাটো বা নৰকৰ ফালে যাবৰ কাৰণে কেতিয়াও প্ৰয়াস নকৰে। গতিকে পৰম আনন্দ, পৰম শান্তিৰ কাৰণে যাবৰ কাৰণে প্ৰয়াস কৰিব। এই দৰ্শনবিলাকে, ভাগৱত দৰ্শনবিলাকে আমাক এনেদৰে আখ্যান উপাখ্যানৰ যোগেদি এই তথ্যখিনি কৈছে বুলি আমি অনুভৱ কৰিছোঁ। তাকে আপোনাৰ ভাৱৰ নিৰ্দেশ ক্ৰমে আমি এই অজামিল উপাখ্যানৰ আমাৰ এইখিনিলৈকে নৰক স্থিতি বৰ্ণনাখিনি আমি আগবাঢ়িলোঁ। গতিকে এই শাৰীতে আমি আমাৰ সভাপতিদেৱেও নিৰ্দেশ কৰিছে দোহাই দিবৰ কাৰণে। আজি আচলতে আমাৰ মানে ভকতসকলৰ মোবাইলে অকণমান ইফাল সিফাল কৰিছে, গতিকে এইটো স্বাভাৱিক কথা আৰু স্বাভাৱিক নহয়। গতিকে আমি এই সভাপতি বাপৰ নিৰ্দেশ মৰ্মে এই শাৰীতে আমি দোহাই দিব বিচাৰিছোঁ প্ৰভুকৰ কৃষ্ণ। ৰাম কেতিখনে কালে ধৰ ইটো ভয়
ব্ৰহ্মা কোনেৰৈ সৰ্বথা কহিলো পৰম তথ্য নিপবৰ আবে শুনা পাছ কথা হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় ৰাম নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ।